তামাৰহাটত উত্তপ্ত পৰিস্থিতি উত্তেজিত ৰাইজৰ তামাৰহাট থানাৰ মূল প্ৰৱেশদ্বাৰ খুলি ভিতৰ সোমাবলৈ চেষ্টা পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা তামাৰহাট আৰক্ষীৰ তামাৰহাটৰ হাতীধুৰাত নিৰ্মীয়মান 127 বি ৰাষ্ট্ৰীয় ঘাইপথত পথ দুৰ্ঘটনা এজন নিহত হোৱাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি শিলভৰ্তি তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত নিহত তামাৰহাটৰ নিহত যুৱক সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তামাৰহাট আঞ্চলিকৰ সাধাৰণ সম্পাদক শান্ত সাহা পথ দুৰ্ঘটনা সংঘটিত কৰা ডাম্পাৰখনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে শিলভৰ্তি ডাম্পাৰখন শ্ৰীৰামপুৰৰ পৰা শিল ভৰ্তি কৰি গোলকগঞ্জ অভিমুখে গৈ আছিল উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে আন এখন ডাম্পাৰত ফলত নিমিষতে পুৰি ধ্বংস হয় ডাম্পাৰখন আনহাতে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে ধুবুৰীৰ পৰা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ঘটনাস্থলীত উপস্থিত হয় বৰ্তমান পৰিস্থিতি আৰক্ষী নিয়ন্ত্ৰণত উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰা ডাম্পাৰখনৰ নম্বৰ WB63B6629 তামাৰহাটৰ পৰা আশৰাফুল আলমৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ